Hello guys, welcome back to my YouTube channel Dikera 0.plus আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম মানে এই ভিডিঅ'টো বনাব লগা হ'ল কিয় মানে মোৰ প্ৰত্যেকটা ভিডিঅ'ৰ কমেন্টত এটা কোৱেশ্চন সদায় থাকে যে অসম পুলিচ গ্ৰেড 4 ৰ চাকৰিটো কেনেকুৱা আৰু লৰাসকলৰ জব প্ৰফাইলটো কৈছো অলৰেডি প্ৰত্যেকটা ট্ৰেডৰ বিষয়ে কেনেকুৱা কাম কৰিব লাগিব চাকৰি পালে কেনেকুৱা কি সুবিধা অসুবিধা হ'ব গোটেইখিনি কৈছো কিন্তু বহুত ছোৱালীবিলাকক কমেন্ট কৰি থাকে যে ইয়াতে অসম পুলিচ গ্ৰেড 4 ত ছোৱালীসকলৰ জব প্ৰফাইল কেনেকুৱা আৰু ছোৱালীসকলে কেনেকৈ জয়েন কৰিব আৰু জয়েন কৰাৰ পিছত মানে কেনেকুৱা সুবিধা হ'ব ভাল নে বেয়া মানে তেনেকা বহুতখিনি কোৱেশ্চন থাকে আৰু বাকি স্পেশালি যোৱাকালি আৰু এজন ছোৱালী সুধিছিল সেইটো কাৰণে মোৰ মনত পৰি গ'ল আৰু বাকি আগৰ পৰা তেনেকা বহুত কোৱেশ্চন আছে আৰু হোৱাটছএপত বহুতে মোক মেছেজ কৰে যে ছোৱালীৰ বিষয়ে কক ছোৱালীবিলাকে কেনেকৈ থাকে অসম পুলিচ গ্ৰেড 4 ত যিসকল ছোৱালী বৰ্তমান কৰ্মৰত হৈ আছে সেইবিলাকৰ জব প্ৰফাইল কেনেকুৱা আৰু ছোৱালীসকল অসম পুলিচ গ্ৰেড 4 ত চাকৰি কৰাটো ভাল নে বেয়া আৰু গ'লে কি সুবিধা পাব বা কি অসুবিধাৰ সন্মুখীন হ'ব তেনেকৈ সকলোবোৰ এই ভিডিঅ'টোত মই বুজাবলৈ চেষ্টা কৰিম যিসকলে ছোৱালীসকলে এইবাৰ ইণ্টাৰভিউ দিছা বা যিসকলে অহা ইণ্টাৰভিউ যিবিলাক নতুন ভেকেঞ্চি ওলাব সেইবিলাকত ইণ্টাৰভিউ দিম বুলি ভাবি আছা সেইসকলৰ কোনো ডাউট নাথাকিব মই সকলো এ টু জেড বুজাই দিম আপোনালোকৰ জব প্ৰফাইল কেনেকুৱা হ'ব আৰু প্ৰথম কথা ক'বলৈ গ'লে অসম পুলিচ গ্ৰেড 4 ৰ ছোৱালীসকলে যেতিয়া জইন কৰে ল'ৰাৰ নিচিনা একে হয় একো ডিফাৰেঞ্চ নাই চেলাৰী একে আৰু ফেচিলিটি একে সবখিনি একে হয় আৰু এটা যিহেতু ট্ৰেড ওয়াইজ পোষ্ট আৰু এটা এবি ইউবিৰ নিচিনা নহয় যে বেলেগ বেলেগ ডিউটি কৰিব লাগিব যে ইউবি হলে যেনেকৈ থানাত ডিউটি কৰিব লাগে এবি হলে বেটেলিয়নৰ আণ্ডাৰত থাকে বা বাহিৰত ডিউটি কৰিব লাগে একচুৱেলি মই ক'বলৈ গ'লে ছোৱালীসকলৰ গ্ৰেড 4 ৰ চাকৰিটো একেবাৰে ভাল হয় এবি ইউবিতকৈও ভাল হয় কাৰণ ভাল বুলি কোৱাৰ কাৰণটো হৈছে কি আপোনালোকে নিশ্চয় জানে যে এবি ইউবিত যদি ছোৱালীসকলে জইন কৰা তেতিয়া আপোনালোকে হয়তো ৰাতি ডিউটি কৰিব লাগে নাইট ডিউটি কৰিব বা আপোনালোকে পূজা হওক ইলেকশ্যন ডিউটি বা এনেকৈ বাহিৰত ঘূৰি ফুৰিব লাগিব কাৰণ য'তে ত'তে ডিউটি লাগিব পাৰে কিন্তু গ্ৰেড 4 ত তেনেকুৱা নহয় অসম পুলিচ গ্ৰেড 4 ত যদি আপোনালোকে লেডিজসকল স্পেচিয়েলি ছোৱালীসকলে যদি জইন কৰে বা চাকৰি পাই যোৱা তেতিয়াহ'লে আপোনালোকৰ যিটো বেটেলিয়নত আপোনালোকে পষ্টিং হয় সেইটো বেটেলিয়নৰ ভিতৰতে ডিউটি থাকিব তাৰ বাহিৰত কেতিয়াও ডিউটি নালাগে কিন্তু ল'ৰাবোৰৰ তেনেকুৱা নহয় ল'ৰাবোৰ আপোনালোকে অসম পুলিচ গ্ৰেড 4 ত যদি আপোনালোকে জইন কৰে বাহিৰত ডিউটি পৰে কাৰণ ডিউটি মানে এনেকুৱা ডিউটি যেনেকৈ আপোনাৰ কুকমেনত আপোনালোকে জইন কৰিছে যেতিয়া আপোনাৰ ইলেকশ্যন ডিউটি হওক বা কেতিয়াবা বাহিৰত যিকোনো ডিউটিত গ'লে মানে লগত কুকমেন লৈ যাব কাৰণ খানাটো বনাই খাবই লাগিব সেইটো কাৰণে মানে পাৰ্টিৰ লগত বেটেলিয়ন পাৰ্টিৰ লগত কুকমেনৰ ল'ৰাই হওক বা এছ কে ল'ৰা হওক বাহিৰত ডিউটি যায় কিন্তু ছোৱালীসকলৰ তেনেকুৱা নহয় ছোৱালীসকলক বাহিৰত নিনিয়ে কাৰণ বাহিৰত যি কুকমেন যাব ল'ৰা কুকমেন যাব বা যি চাফাই কৰ্মচাৰী যাব ল'ৰা চাফাই কৰ্মচাৰী যাব কিন্তু মানে কি ছোৱালী চাফাই কৰ্মচাৰী হওক কুকমেন হওক বাহিৰা ডিউটিত নিনিয়ে কোনো যি ডিউটি থাকে বেটেলিয়নৰ ভিতৰতে থাকিব আৰু ডিউটিবিলাক এনেকুৱা হয় ছোৱালীসকলৰ স্পেচিয়েলি যিবিলাক বেটেলিয়নৰ ট্ৰেইনিং বেচ চলি থাকে যিবিলাক প্ৰত্যেকটা বেটেলিয়নতে প্ৰায় ট্ৰেইনিং বেচ থাকে ট্ৰেইনিং চেণ্টাৰ হয় বেছিভাগ বেটেলিয়নে আৰু যিবিলাক ধৰক লেডিজ ট্ৰেইনিং এবি ইউবিৰ ছোৱালীবিলাক যিসকলে ট্ৰেইনিং কৰিব আহিব সিহঁতৰ ধৰি লওক 50জনীয়া হওক 100জনীয়া হওক বা 20জনীয়া হওক তেনেকুৱা সিহঁতৰ এটা কোম্পানী থাকিব আৰু সিহঁতৰ মানে যিটো এটা কোম্পানীত থাকিলে আৰু সিহঁতৰ ওপৰত ধৰি লওক 50জনৰ ভাত তুমি অকলে বনাই দিব লাগিব তোমাৰ লগত হেল্প কৰিব এবি ইউবি ছোৱালী যিখিনি ট্ৰেইনিং কৰি থাকিব সিহঁতে চব্জি কাটা হওক বা যিখিনি সৰু সুৰা কাম কাজ আছে সিহঁতে হেল্প কৰি দিব লগতে গোটেইকেইজনে মিলি কিনে তুমি হেড কুকমেন হৈ কিনে খানাখিনি বনাই কিনে খুৱাব লাগে আৰু খানা বনোৱাৰ টাইমিংটো হৈছে প্ৰায় 2 টাইম খানা বনাব লাগিব দুপৰীয়াৰ খানাটো প্ৰায় পুৱা 6টা বজাতে গ'লা 6টা বজাত যাই কিনে ব্ৰেকফাষ্ট বনাই দিলা ব্ৰেকফাষ্ট মানে কি যিখিনি ৰুটিনত থাকে সিহঁতৰ কেতিয়াবা হয়তো পুৰি চব্জি বনাব লাগিব পাৰে কেতিয়াবা হয়তো চাহ ব্ৰেড আৰু তাৰপিছত 10টামান বজাত ভাতটো বনাব লাগিব ভাতটো প্ৰায় 11টামান বজাত ৰেডি হৈ যায় মানে 11মানৰ ভিতৰত ভাতটো ৰেডি কৰি দিব লাগিব ভাতটো বনাই কিনে গুচি আহিলে হ'ল বাকী সিহঁতে নিজে লৈ খাব সিহঁতৰ মেচ কামাণ্ডাৰ থাকিব গোটেইখিনি থাকিব সিহঁতে লৈ খাব তাৰপিছত তোমাৰ 11টা বজাত একেবাৰে খালী ছুটি আৰু মানে কোনো এক্সট্ৰা কাম বেলেগ কাম নাথাকিব তাৰপিছত নেক্সট আকৌ ৰাতিৰ ভাত বনোৱাৰ কাৰণে 2টা বজাত যাব লাগিব 2টা বজাত যাই কিনে 4টামানৰ ভিতৰত ৰাতিৰ খানা হৈ যাব 4টাৰ পিছত আৰু কোনো নিবিচাৰে মানে কি ৰাতি কোনো ডিউটি নাথাকে অকল যি ডিউটি থাকে ধৰক আপোনালোকে পুৱা 6টা বজাৰ পৰা 8টা বজালৈকে আৰু দুপৰীয়াৰ ভাতটো 10টা বজাৰ পৰা 11টা বজাৰ ভিতৰত ভাতটো কমপ্লিট হৈ যাব 1 ঘণ্টা 1.5 ঘণ্টাৰ ভিতৰত আৰু এইফালে ৰাতিৰ ভাতটো 2টা বজাৰ পৰা 4টাৰ ভিতৰত মানে ডিউটি হিচাপত সেইখিনিয়ে প্ৰায় গোটেই 24 ঘণ্টাৰ ভিতৰত প্ৰায় 5 ঘণ্টা ডিউটি বুলি ধৰিলা বা 5 ঘণ্টা বা 6 ঘণ্টা ডিউটি বুলি ধৰিলা বাকী কোনো এক্সট্ৰা ডিউটি নাই আৰু সেইটো হৈছে এটা কুকমেনৰ ডিউটি আৰু যিসকলে এছকেপ জইন কৰিব মানে চাফাই কৰ্মচাৰীত জইন কৰিব সেইসকলৰ বেলেগ একো কাম নাথাকিব কোনোবা হয়তো অফিচাৰৰ লগত দিব যিবিলাক অফিচাৰে
অফিচাৰৰ লগতো প্ৰায় লেডিজ অফিচাৰৰ লগতে দিয়ে যিবিলাক লেডিজ অফিচাৰ থাকিব ডাঙৰ হাই ৰেংকৰ যিবিলাক লেডিজ অফিচাৰ থাকিব সিহঁতে যিবিলাক কোৱাৰ্টাৰ লৈ থাকিব সিহঁতৰ কোৱাৰ্টাৰবিলাক চাফ চিকুণ কৰা ঝাৰু লগোৱা আৰু নাইবা কিছুমান এনেকুৱা কামজাৰী পাৰ্টি থাকে গোটেই বেটেলিয়নৰ যিবিলাক ৰাস্তা থাকে মানে ৰাস্তাটোত ঝাৰু লগোৱা প্লাছ তেনেকুৱা যদি থাকে তাতে একেলগে গ্ৰেডখনৰ ল'ৰাও থাকিব এবি ল'ৰা ছোৱালীও কামজাৰী কৰা একেলগে থাকিব একেলগে গোটেইখিনি মিলি কিনে ঝাৰু মাৰিব লাগিব আৰু ঝাৰু মাৰা টাইমিংটো হৈছে এনেকুৱা ধৰণৰ 6টা বজাৰ পৰা ৰাতিপুৱা 6টা বজাৰ পৰা প্ৰায় 8টা বজালৈকে ঝাৰু মাৰিব লাগিব আৰু লগতে আবেলি 2টা বজাৰ পৰা 3টা 4টা বজালৈকে গোটেই 24 ঘণ্টা মাত্ৰ 4 ঘণ্টা ডিউটি হ'ব বা সেইখিনিয়ে কাম বেলেগ তাৰপিছত কোনো এক্সট্ৰা ডিউটি নালাগে আৰু বাকি এনেকুৱা হয় খালি কুকমেন হ'লেও অফিচাৰৰ লগত দিব পাৰে কোনোবা লেডিজ অফিচাৰৰ লগত আপোনালোকক দিব যদিহে পাৰ্টিৰ লগত নাথাকে মানে কি যেতিয়া ট্ৰেইনিং বেছ নাথাকে তেতিয়া হয়তো কোনোবা লেডিজ অফিচাৰৰ লগত দি দিব অকল এজন মানুহ খানা বনাব লাগে সেই মেডামটো যেতিয়া মানে খানা খাওঁ বুলি কয় নিজা নিজা টাইমিং থাকে কিছুমান অফিচাৰে সোনকালে খায় কিছুমান অফিচাৰে দেৰিকৈ খায় যদি ছিংগল অফিচাৰৰ লগত থাকে তেতিয়াহ'লে আপোনালোকে মানে এনেকুৱা হ'ব তেতিয়া অলপ টাইমিংটো চেঞ্জ হ'ব দুপৰীয়া খানাটো প্ৰায় আপোনালোকে 10টা বজাৰ পৰা 11টা বজাৰ ভিতৰত কমপ্লিট কৰিব লাগিব আৰু পুৱা ব্ৰেকফাষ্ট থাকিব আৰু ৰাতিৰ খানাটো যদিহে আপোনালোকে লেডিজ অফিচাৰৰ লগত থাকে বেছিভাগে যিখিনি আমাৰ পুলিচৰ মানুহ আছে প্ৰায় সোনকালে ভাত খায় তেতিয়া আপোনালোকে প্ৰায় ৰাতি 7টা মানৰ ভিতৰত মানে খানাটো ৰেডি কৰি দিলে হ'ল বাছ বেলেগ একো ডিউটি নাই সেইখিনিয়ে ডিউটি ছোৱালীসকলৰ চাকৰি গ্ৰেডখনৰ একচুৱেলি বহুত ভাল লগাতকৈও ভাল আৰু সিহঁতৰ এটা ভাল আছে কি আপোনালোকে যেতিয়া জইন কৰিব তেতিয়া মানে কি ল'ৰাসকলে এবিতে হওক ইউডিতে হওক বা আপোনালোকে গ্ৰেডখনতে হওক ল'ৰাসকলে যেতিয়া বিয়া নপতা চিংগল ল'ৰা থাকে সিহঁতে কোনো কোৱাৰ্টাৰ নাপায় মানে কোৱাৰ্টাৰ নাপায় মানে কি কোৱাৰ্টাৰ পায় কিন্তু চিংগলকৈ সিহঁতক কোৱাৰ্টাৰ ল'ব নিদিয়ে যেতিয়া মাক দেউতাক বা নিজৰ যদি বিয়া পতা হয় তেতিয়া ফেমিলি লগত লৈ আহে তেতিয়াহে কোৱাৰ্টাৰ ইছ্যু কৰে কিন্তু আপোনালোকৰ ছোৱালীসকলৰ তেনেকুৱা নহয় ছোৱালীসকলে যেতিয়াই জইন কৰে প্ৰথম দিনৰ পৰা কোৱাৰ্টাৰ লৈ থাকিব পাৰে চিংগলকৈ ধুনীয়াকৈ সিহঁতক সেইটো এটা ভাল সুবিধা পায় আৰু চেলাৰীত কোনো ডিফাৰেঞ্চ নাই আপোনালোকে এইবাৰ যদি অসম পুলিচ গ্ৰেড 4ত জইনিং কৰে ষ্টাৰ্টিং চেলাৰী আপোনালোকে প্ৰথম মাহৰ প্ৰায় 26,000 প্লাছ হ'ব চেলাৰীটোৰ বিষয়ে কৈ দিলোঁ বহুতে জানিব বিচাৰে চেলাৰী কিমান পাব প্ৰায় আপোনালোকে 26,000ৰ পৰা ষ্টাৰ্টিং হ'ব আপোনালোকৰ ফাৰ্ষ্ট চেলাৰী আৰু বাকী বছৰে বছৰে আপোনালোকক যেনেকৈ বাঢ়ে ডিএটো বছৰত 2বাৰ বাঢ়িব আৰু ইনক্ৰিমেণ্ট এবাৰ লাগে বছৰত 3বাৰকৈ চেলাৰী বাঢ়িব এটা যেতিয়া যিমানে তোমাৰ চাকৰি পূৰণ হৈ যায় থাকিবা সিমানে চেলাৰীটো ভাল হৈ গৈ থাকিব আৰু বাকী বিশেষ তেনেকুৱা নাই বাকী চাকৰিটো একে হয় গোটেইখিনি অসম পুলিচ গ্ৰেড 4 ল'ৰাই হওক ছোৱালীয়ে হওক চাকৰি বাকী চব ফেচিলিটি একেই হয় খালি সিহঁতৰ এটা ফেচিলিটি এক্সট্ৰা ফেচিলিটি ভাল ফেচিলিটি পায় মানে সিহঁতে চিংগলকৈ থাকিলেও কোৱাৰ্টাৰ লৈ থাকিব পাৰে কিন্তু ল'ৰাসকলে মানে কি যেতিয়া ফেমিলি লগত নাথাকে তেতিয়া চিংগলকৈ কোৱাৰ্টাৰ ল'ব নোৱাৰে কিন্তু ছোৱালীসকলে চিংগলকৈ কোৱাৰ্টাৰ লৈ থাকিব পাৰে আৰু ছোৱালীৰ কাৰণে স্পেচিয়েলি এটাই ভাল যিহেতু বাহিৰত কেতিয়াও ডিউটি নালাগে কাৰণ লেডিজ হিচাপে সিহঁতৰ বাহিৰত ডিউটি নপঠায় আৰু আপোনালোকৰ যদি কেনেবাকৈ ঘৰৰ ওচৰতে যদি বেটেলিয়নতে পায় তেতিয়াহ'লে আপোনালোকে ঘৰৰ পৰা অহা যোৱা কৰি ডিউটি কৰিব পাৰিব আৰু ডিউটিবিলাকৰ সেইটো যিখিনি মই ক'লোঁ যে কুকমেনসকলে কুকমেনৰ ডিউটি কৰিব লাগিব এছকেসকলে এছকে ডিউটি কৰিব লাগিব তেনেকুৱা কথা নাই যিসকলে অলপ পঢ়া শুনাত ভাল আছে বা লিখা পঢ়াত ভাল আছে কোনোবা কম্পিউটাৰ নলেজ আছে বা যিকোনো অফিচিয়েল কিবা নলেজ আছে তেতিয়াহ'লে আপোনালোকে অফিচত সোমাই থাকিব পাৰিব অফিচৰ কামো কৰিব পাৰিব যিসকলে লিখা পঢ়া জানা সিসকলে অফিচতো লিখা পঢ়া কাম কৰিব পাৰিব কম্পিউটাৰ জানিলে সিহঁতে অফিচতো কাম কৰিব পাৰিব অফিচত কৰিলে টাইমিংটো চেঞ্জ হ'ব অফিচ টাইমিংটো একে হয় 10টা বজাৰ পৰা প্ৰায় 5টা বজালৈকে 4টা 5টা বজালৈকে তেতিয়াহ'লে দিনটো কাম কৰিব লাগিব যি নহওক আপোনালোকৰ ৰাতি কোনো ডিউটি নাথাকিব যিসকল অসম পুলিচ গ্ৰেড 4ত ছোৱালী জইন কৰিব ৰাতি কোনো ডিউটি নাথাকে একচুৱেলি ল'ৰাবিলাকৰো ৰাতি ডিউটি নাথাকে গ্ৰেড 4ৰ ল'ৰাখিনি কিন্তু ছোৱালীসকলৰ স্পেচিয়েলি ল'ৰাসকলৰ কেতিয়াবা হয়তো পাৰ্টিৰ লগত যাব লগা হয় কিন্তু ছোৱালীসকলে কেতিয়াও মানে কি নিজৰ হেডকোৱাৰ্টাৰৰ পৰা বাহিৰত যাব লগা নহয় সেইটো এটা প্লাছ পইণ্ট আছে আৰু ছোৱালীৰ চাকৰিটো একচুৱেলি গ্ৰেড 4ত বহুত ভাল বাকি এইখিনিয়ে বাকি বিশেষ ক'ব লগা নাই একো বাকি যিসকলে এইটো কমেণ্ট কৰি আছিলা যে অসম পুলিচ গ্ৰেড 4ত ছোৱালীসকলৰ কাৰণে ভাল নে বেয়া মই একেবাৰে মোৰ ফালৰ পৰা ক'বলৈ গ'লে একচুৱেলি চাকৰিৰ ভিতৰত অসম পুলিচৰ ছোৱালীসকলৰ কাৰণে সবচে বেষ্ট চাকৰি অসম পুলিচ গ্ৰেড 4টো বাকি হাই ৰেংকৰ অফিচাৰ বা সেইটো বেলেগ বাৰু সেইটো বেলেগ কথা কিন্তু নৰ্মেলি এবি ইউবিতকৈ ছোৱালীসকলৰ কাৰণে গ্ৰেড 4 চাকৰিটো ভাল হয় কাৰণ নিজৰ ঘৰৰ ওচৰৰ বেটেলিয়নত যদি জইন কৰা নিজৰ ঘৰৰ পৰা অহা যোৱা কৰিব পাৰিবা আৰু টাইমিংটো বহুত পাবা যিহেতু ছোৱালীৰ কাৰণে ৰাতি ডিউটি কৰিব নাইট ডিউটি কৰিব অসুবিধা হয় সিহঁতে নাইটত গ্ৰেড 4ত জইন কৰিলে আপোনালোকে নাইটত ডিউটি নাথাকে কোনো বাকি যি ডিউটি থাকিব গোটেই 24 ঘণ্টাৰ ভিতৰত ধৰি লওক 4 ঘণ্টা বা 5 ঘণ্টা ডিউটি থাকিব আৰু
বাকি যি হোক সবৰে ট্ৰেড নিজা নিজা কিছুমানে হয়তো কুকমেনত জয়েন কৰিবা কিছুমানে এসকে জয়েন কৰিবা কিছুমানে টেইলৰছত জয়েন কৰিবা বেলেগ বেলেগ ভ্যাকেন্সি আছে আৰু প্ৰত্যেকটা ভ্যাকেন্সিৰ কাৰণে ট্ৰেড ওয়াইজ কাম হ'ব আৰু যিসকলৰ এক্সট্ৰা পঢ়াত ভাল পঢ়া শুনা ভাল আছে বা এক্সট্ৰা কিবা ডিপ্লোমা সাৰ্টিফিকেট বা এক্সপিৰিয়েন্স আছে যিকোনো কামত সেইসকলে তেনেকুৱা কামতো জয়েন কৰিব পাৰিবা স্পেশালি অফিচত জয়েন কৰিব পাৰিবা আৰু অফিচত জয়েন কৰিলে আপোনালোকে নিজকে গ্ৰেড পৰ্যায়ত নালাগিবই আপোনালোকে সেম একেই কাম হয় বাকি যি নহওক এইবাৰ যিসকলে চাকৰি পোৱা বহুতখিনি ভালে পাবা চাকৰিটো কৰি কিনে আৰু যিসকলে এইবাৰ এপ্লাই নকৰিলা কোনোবা যদি ডাউট আছে যে গ্ৰেড 4 চাকৰি কেনেকুৱা হ'ব জয়েন এপ্লাই কৰো নে নকৰো এইবাৰ যিবাৰ নতুনকৈ ভ্যাকেন্সি ওলাব সবে এপ্লাই কৰি দিবা বহুত ভাল হয় বাকি এইখিনি ক'ব লগা আছে যদি ইনফৰমেশ্যনটো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো বজাই ৰাখিব পিছলৈ এনেকুৱা জব ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ আৰু এটা লাইক কৰি দিব সবে লাইক কৰিব একেবাৰে নাপাহৰিব